নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। আজি লৈ আহিছোঁ নলবাৰীৰ পৰা ভাস্বতীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকক কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো ভাস্বতীৰ অভিজ্ঞতাৰ ফালে। ভাস্বতীৰ ঘৰ নলবাৰীত আৰু এই ঘটনা 2023 চনৰ ডিচেম্বৰ মাহত। ভাস্বতীৰ সৰুৰে পৰা অসম আৰক্ষীত ভৰ্তি হোৱাৰ বিৰাট মন, সেয়েহে তেওঁ ৰাতিপুৱা সদায় হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছৰে পৰা ৰাতিপুৱা দৌৰিবলৈ যায়। পুৱতি নিশা প্ৰায় 3:45 উঠে আৰু লগৰ এগৰাকী বান্ধৱীৰ লগত দৌৰিবলৈ যায়। ভাস্বতীহঁতৰ ঘৰৰ পৰা বান্ধৱীগৰাকীৰ ঘৰ প্ৰায় 300 মিটাৰমান দূৰত, আৰু ভাস্বতী সাৰ পোৱাৰ পিছত তাই প্ৰথমে বান্ধৱীগৰাকীক ফোন কৰে। দুয়োজনী ৰেডি হয় আৰু ভাস্বতীয়ে গৈ বান্ধৱীগৰাকীক লগত লৈ পেলাই তেওঁলোক দুয়োজনী দৌৰিবলৈ বুলি ওলাই যায়। যিদিনাখনৰ কথা কৈছোঁ সেইদিনা পিছে ভাস্বতীয়ে ঘৰৰ পৰা বান্ধৱীগৰাকীক ফোন নকৰিলে। তাই নিজে ওলাই মেলি দৌৰিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিলে। তাই আৰু এটা অভ্যাস, ঘৰৰ পৰা ওলাওঁতেই কাণত হেডফোনটো লগাই লয় আৰু ধুনীয়া ধুনীয়া গান শুনি দৌৰি দৌৰি গৈ থাকে। 300 মিটাৰ দৌৰাৰ পিছত ভাস্বতী বান্ধৱীগৰাকীৰ ঘৰৰ সন্মুখত ৰৈ তাই তেতিয়া বান্ধৱীগৰাকীক ফোন কৰিলে। ফোন কৰিলত বান্ধৱীগৰাকীয়ে ফোনটো বহুত দেৰিৰ মূৰত উঠাই ক'লে যে আজি তেওঁৰ গাটো বৰ বেয়া, সেয়েহে তেওঁ দৌৰিবলৈ নাযায়। তাৰপিছত ভাস্বতীয়ে ভাবিলে যিহেতু ঘৰৰ পৰা ওলাই আহিলোঁ, গতিকে অকলেই গৈ দৌৰি আহোঁগৈ, সেইবুলি তাই দৌৰা আৰম্ভ কৰিছে। বান্ধৱীগৰাকীৰ ঘৰৰ পৰা প্ৰায় 500 মিটাৰমান দূৰত ভাস্বতীহঁতৰ গাঁৱৰ এটা বৰ ডাঙৰ মন্দিৰ আছে। সেই মন্দিৰটো পাৰ হৈ প্ৰায় 200 মিটাৰমান দূৰত ভাস্বতীৰ লগত এনেকুৱা এটা ঘটনা ঘটিলে, যি ঘটনাটোৱে তাই গোটেই ৰাতিপুৱাটো খেলি মেলি কৰি পেলালে। তাই দৌৰি গৈ আছে, তাৰপিছত তাই দেখিছে এগৰাকী মহিলা, সেই মহিলাগৰাকী তাইৰ সন্মুখেদি খোজকাঢ়ি গৈ আছে। মহিলাগৰাকীৰ পিন্ধনত এখন সেউজীয়া বোৱা মেখেলা আৰু এখন বগা নীলা পাৰীৰ বোৱা চাদৰ। সেই ড্ৰেছ কোড বুলি কৈছোঁ, ড্ৰেছ কোডটো দেখিয়ে ভাস্বতীয়ে ধৰিব পাৰিছে সেইগৰাকী ভাস্বতীহঁতৰ ঘৰৰ ওচৰৰ বৰমা এগৰাকী। তেওঁ প্ৰায়ে ৰাতিপুৱা খোজকাঢ়ে আৰু তেওঁ যদি মাহেকৰ 30 দিন খোজকাঢ়ে তাৰে 25 দিন তেওঁ তেনেকুৱাই এযোৰ কাপোৰ পিন্ধে, সেউজীয়া মেখেলা আৰু বগা চাদৰ, নীলাপাৰী চাদৰ। গতিকে ভাস্বতী ভাবিছে সেই বৰমাগৰাকী। তাই দৌৰি গৈ আছে, ভাবিছে বৰমাকক মাতি তাই আগুৱাই গুচি যাব। কিন্তু আচৰিত ধৰণে ভাস্বতী দৌৰি আছে, মানুহগৰাকী খোজকাঢ়ি আছে যদিও ভাস্বতীয়ে মানুহগৰাকীক পিছ পেলাব পৰা নাই। তাই দৌৰটো তাই যিটো স্পীড আছিলে তাক আৰু অলপ বঢ়ায়ো দেখিছে মানুহগৰাকীক তাই পিছ পেলাব পৰা নাই। এইবাৰ ভাস্বতী একদম জেদত আহা দি আহিলে আৰু বিৰাট স্পীডত দৌৰি মানুহগৰাকীক পিছ পেলাই অকণমান থমকি ৰ'লত তাই অকণমান ভাল লাগিলে আৰু যে বৰমাকক পিছ পেলালে। তাৰপিছত তাই স্পীডটো অকণ কমোৱাৰ লগে লগে মানুহগৰাকী খোজকাঢ়িয়ে ভাস্বতীক আকৌ পিছ পেলাই গুচি গ'ল। কিন্তু মানুহগৰাকীয়ে ভাস্বতীলৈ একেবাৰে চোৱা নাই, তললৈ মূৰ কৰি আছে আৰু চাদৰখনেৰে গোটেই গাটো মেৰিয়াই থৈছে। ভাস্বতীয়ে এবাৰমান বৰমা বুলি মাতিলেও কিন্তু মানুহগৰাকীয়ে ঘূৰি চোৱা নাই। অলপ দূৰ গৈ 50 মিটাৰমান গৈ মানুহগৰাকী থমকি ৰৈছে, ভাস্বতীলৈ ঘূৰি চাইছে আৰু তেতিয়া ভাস্বতীয়ে মানুহগৰাকীক দেখি অবাক। মানুহগৰাকীৰ মুখখন ঠিকে আছে, কিন্তু চকু, নাক আৰু মুখ একো নাই, কেৱল ছালখন আছে। আৰু ভাস্বতীৰ চকুৰ আগতে মহিলাগৰাকী ঘপককৈ অদৃশ্য হৈ গ'ল। ৰাস্তাৰ কাষতে এজোপা বৰ ডাঙৰ আহঁত গছ আছিলে, সেই গছজোপাত এটা বৰ ডাঙৰ শব্দ হৈছে। মানুহগৰাকী অদৃশ্য হোৱাৰ লগে লগে এটা বৰ ডাঙৰ শব্দ, যেন গছজোপাত কিবা এটা উৰি আহি পৰিলেহি। লগে লগে ভাস্বতীৰ গা একদম বেয়া লাগি গৈছে। গোটেই পৰিৱেশটো একদম অলৰেডি ডিচেম্বৰ মাহ, গতিকে গোটেই কুঁৱলীৰে আৱৰি আছিলে, কিন্তু তাৰ পিছতো এটা অদ্ভুত যেন গেছ চেম্বাৰৰ ভিতৰত তাই সোমাই গৈছে তেনেকুৱা অনুভৱ কৰিছে। মহিলাগৰাকী চকুৰ আগতে নাইকিয়া হৈ গৈছে আৰু গাৰে ঘাম বিৰিঙিবলৈ আৰম্ভ কৰিছে। ভাস্বতীয়ে তেতিয়া গম পাইছে যে এই মহিলাগৰাকী কোনো তেজ মঙহৰ মানুহ নহয়, আৰু লগে লগে তাই থিতাতে ঘূৰি ঘৰলৈ দৌৰ লৈছে। যিমান পাৰে সিমান খৰকৈ দৌৰিছে। দৌৰি গৈ যেনে তেনে ঘৰ পাই মাকৰ ওচৰ পালতহে তাই উশাহটো ঘূৰাই আহিছে।
আৰু তাৰপিছত মাকক কথাখিনি কৈছে। মাকে লগে লগে তাইক অলপ মানে সান্তনা দিলে, তাইক পানী এগিলাচ খোৱালে আৰু সেই পুৱাটো মানে বৰ আচৰিত ধৰণে পাৰ হ'ল। তাৰপিছত ৰাতিপুৱা ঠিক 10 মান বজাতে মাকে তাইক লৈ গৈ গাঁৱৰে এজন বেজৰ ওচৰলৈ গ'ল। বেজজনে তেতিয়া ক'লে যে তাই আচলতে দিন ভাল আছিলে, এইটো এটা বেয়া বস্তু, পুৱতি নিশা ওলোৱা বস্তু, যি মানুহে ভয় কৰে তাক কেতিয়াবা অনিষ্টও কৰিব পাৰে। কিন্তু ভাচুতিয়ে যিহেতু মানুহগৰাকীৰ আগত ভয় নকৰিলে, সেয়েহে মানে তাইক একো অনিষ্ট কৰিব নোৱাৰিলে। এয়া আছিলে 2023 চনৰ ডিচেম্বৰ মাহৰ ভাচুতিৰ লগত ঘটা এটা জীয়া ঘটনা, যিটো আজি আপোনালোকৰ আগত মই ব্যক্ত কৰিলোঁ। বৰ আচৰিত ধৰণৰ এটা ঘটনা। শুনি কেনেকুৱা পালে জনাব। আৰু আপোনালোকৰ লগত কেতিয়াবা এনেকুৱা হৈছে নেকি? মৰ্ণিং ৱাক কৰিবলৈ ওলাই গৈছে, সুন্দৰ এটা মনেৰে ঘৰৰ পৰা ওলাই গৈছে, কিন্তু অলপ দূৰ গৈ আপুনি অনুভৱ কৰিছে যেন কিবা খেলিমেলিখন হৈছে। যদি হৈছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ কিবা অভিজ্ঞতা আছে যদি, যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।